নমস্কাৰ। দুটামান কথাৰ কাৰণে আহিলোঁ। যিহেতু সকলোৰে জ্ঞাত 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমঠু অসমৰ মান স্বাভিমান আমাৰ জাতিৰ ৰক্ষক বুলি ক'লেও ভুল নহয়, জুবিন গাৰ্গ দা তেখেতে আমাৰ পৰা বিদায় মাগি এক অজান দেশলৈ গুচি গ'ল। গতিকে তেওঁক সুঁৱৰি পোনপ্ৰথমে মই এটি তেওঁৰ গীত গাবলৈ ওলাইছোঁ। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু, মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা। যিহেতু আজি প্ৰায় 25টা দিন পাৰ হৈ গ'ল জুবিন দাৰ ঢুকুৱা। আজি এই 25টা দিন পাৰ হৈ যোৱাৰ পিছতো আমি প্ৰকৃত ৰহস্যটো আমি গম নাপালোঁ। আচলতে সেই 19 ছেপ্টেম্বৰৰ দিনাখন কি হৈছিলে তেওঁৰ লগত। বহুতে বহুত কথা কৈ আছে আৰু কিছু ভিডিঅ' ক্লিপ দি আছে, বা যদিহে গোটেইখিনি ভিডিঅ' ক্লিপ আছে তেওঁলোকৰ হাতত, সেইখিনি দিয়া নাই এতিয়ালৈকে। কিন্তু আমি এটাই জানো যে প্ৰশাসনেও কৰি আছে, নকৰা নহয়, কিন্তু আমি এটাই জানো যে প্ৰকৃত ৰহস্যটো ওলাই আহিব লাগে আৰু প্ৰশাসনে সেই ৰহস্যটো উলিয়াই দোষীক কঠোৰতকৈ কঠোৰ যি শাস্তি আছে সেই শাস্তি বিহিব লাগে। কাৰণ তেখেত এনেকুৱা এজন ব্যক্তি আছিলে যিজন ব্যক্তি নহ'লে সংগীত জগতখন আধৰুৱা। তেওঁৰ সংগীতৰ মূল ভেটিটোৱে আছিলে তেখেত। বৰ্তমান প্ৰজন্ম হওক বা তেখেতৰ গান আমাৰ প্ৰজন্ম বুলি নহয়, আমাতকৈ ডাঙৰ হওক বা আমাৰ ককাহঁত হওক, আমাৰ মাহঁত হওক বা বৰ্তমান আহি থকা প্ৰজন্ম হওক, তেওঁলোকে ভাল পাইছিলে আৰু তেওঁলোকে ৰিলেট কৰিব পাৰিছিলে গানবিলাক তেওঁৰ লগত। গতিকে তেনে এজন ব্যক্তিৰ লগত এনেকুৱা এটা ৰহস্যময় ঘটনা হ'লে সকলোৰে মাজত প্ৰশ্ন উঠে, আমাৰো মাজত প্ৰশ্ন উঠিছে। গতিকে সেই যি প্ৰকৃত ৰহস্য আছিলে সেইদিনাখন, সেই ৰহস্য যাতে ওলাই আহে আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে। আৰু এটাই ক'ম, চবেই লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ। মোৰ ক'বলগীয়া ইমানখিনিয়ে।